জনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা ৰঙালী বিহু সন্মিলনৰ বঁটা বিতৰণী অনুষ্ঠান। জনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু বৃহত্তৰ জোনাইবাসী ৰাইজৰ সহযোগত আয়োজন কৰা ৫৫তম জোনাই ৰঙালী বিহু সন্মিলনখনি বঁটা বিতৰণী অনুষ্ঠানটি আজি জনাই প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে জনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৫৫তম ৰূপালী জয়ন্তী ৰঙালী বিহু সন্মিলনখনি বিগত মে' মাহৰ ৮, ৯ আৰু ১০ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। কাৰণবশতঃ পেহেলগামৰ নৰসংহাৰ ঘটনাক কেন্দ্ৰ কৰি ভাৰত পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধৰ দাবাননৰ কাৰণে উক্ত বিহু সন্মিলনখনি শেষৰ দিনটোৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছিল। সেয়ে হেতু উক্ত বিহু সন্মিলনখনি অনুষ্ঠিত হোৱা বিহুৱতী জেং বিহুৰ লগতে অন্য প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা বিজয়ী প্ৰতিযোগীসকলক আজি ৰাজহুৱাকৈ উদ্যোক্তা কমিটিয়ে বঁটা বিতৰণ কৰে। ইপিনে উক্ত বঁটা বিতৰণী অনুষ্ঠানত বিহু সন্মিলনৰ সভাপতি প্ৰাণজিৎ পেগু, কাৰ্যকৰী সভাপতি অতুল হাজৰিকা, বিশিষ্ট অতিথি হিচাপে জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষক জন্মজয় আগৰৱালা, জনাই আঞ্চলিক বন বিষয়া দেৱব্ৰত গগৈ, অধিবক্তা দেৱব্ৰত বিতুপন গগৈ, বিশিষ্ট সমাজসেৱক তথা মিচিং চিনেমা জগতৰ জনপ্ৰিয় অভিনেতা গাম পেগু, সমাজসেৱক ঘনকান্ত বৰগোহাঁই, সমাজসেৱিকা কদমপুলি পেগু, গজমেৰ সাংবাদিক ৰয়েল পেগু, মনোজ কুমাৰ প্ৰজাপতি, সত্য হাজৰিকা, সুৰজ কুমাৰ পাণ্ডে, ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ৰঞ্জিত বসুমতাৰী, প্ৰচাৰ সম্পাদক মেদিনী দলে, তথ্য সম্পাদক কুলুল কোঁৱৰ, লগতে জোনাই মহকুমা ছাত্ৰ সন্থা আৰু জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়াববীসকলেও উপস্থিত থাকে। আৰু 100 মিটাৰ দৌৰটো কিমানৰ ইভেণ্ট? খুব বেছি 9 ছেকেণ্ড 10 ছেকেণ্ডৰ ইভেণ্ট। সেই 100 মিটাৰ দৌৰ ৫৫তম ৰঙালী বিহুৰ সন্মিলনত বিভিন্ন প্ৰতিযোগিতাত আমাৰ বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিলে আৰু বহু প্ৰতিযোগিতা আমি প্ৰতিযোগীৰ অভাৱত আমি বাতিল কৰিব লগা হৈছিল। কথাটো হৈছে কি, যিহেতু আমি খুব উদ্যমেৰে আমি এই সন্মিলনখন সম্পন্ন কৰিবলৈ গৈ আছিলোঁ, কিন্তু তাৰ আগতে মাজত শেষৰ কাৰ্যসূচীটো যিহেতু আমি বাতিল কৰিব লগা হোৱাৰ কাৰণে আমাৰ এই প্ৰতিযোগিতাবিলাকত যিসকল মানুহক ব্যক্তিক আমি দাতা হিচাপে আমি অনুৰোধ কৰিছোঁ তেওঁলোকে আগবাঢ়ি আহিছিল। কিন্তু পিছত পৰৱৰ্তী অৱস্থাত শেষৰ কাৰ্যসূচীত আমি এই বঁটা বিতৰণী অনুষ্ঠান সাংস্কৃতিক শোভাযাত্ৰাৰ বঁটা মুকলি সভাটো আমি বাতিল কৰাৰ কাৰণে সেই দাতাসকলে আমাক কি কৰিলে, বিহুৱে যেতিয়া সন্মিলনে যেতিয়া বাতিল কৰিলে তেতিয়াহ'লে আমি খেলয়টো দিম বুলি কিছু দাতাই কি কৰিলে, তেওঁলোকে পিছহুহুকি দিলে। যিয়েই নহওক, আজি আমাৰ ইয়াত উপস্থিত যিসকল আমাৰ দাতা শ্ৰদ্ধাৰ আমাৰ সন্মানীয় দাতাসকল আহিছে, তেখেতসকলৰ দাতাক তেখেতসকলে সম্পূৰ্ণভাৱে দিব আৰু বাকী যিবিলাক দাতাবিলাক নাহিলে সেই নাহা দাতাবিলাকৰ ক্ষেত্ৰতহে আমাৰ প্ৰাইজ মনি হেৰি হ'ব পাৰে। সেইকাৰণে মই বিশেষকৈ সকলো প্ৰতিযোগীকেই অভিভাৱকে আমি যিহেতু সেইটো আমাৰ অনিচ্ছাকৃত এটা দুখ এটা হ'ল, সেই দুখটো সকলো প্ৰতিযোগীয়ে অভিভাৱকে আমাক এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক্ষমা কৰিব বুলি মই বিশেষকৈ আপোনালোকৰ ওচৰত মই হাতযোৰ কৰিছোঁ। আৰু সেইটো আমাৰ ইচ্ছাকৃত নহয়, এটা অনিচ্ছাকৃত এটা যোৱাকালি ৰাতিলৈকে যোৱাকালি সন্ধিয়ালৈকে সেই দাতাসকলে তেওঁলোকে আহিম বুলি কয়, আজি আমাক গছত উঠুৱাই তলত গুৰি কটা নিচিনা এটা পৰিস্থিতিত আমাক পৰিণত কৰাইছে। ৰাতিপুৱা আমাৰ ছাত্ৰ সন্থাসকলে আমাৰ উদযাপন সমিতিৰ কৰ্মীসকলে যেতিয়া তেওঁলোকক লগ ধৰিবলৈ গৈছিল, তেওঁলোকে লগ নিদিয়া হ'ল, মোবাইল চুইচ অফ কৰা হ'ল। এনেকুৱা এটা পৰিস্থিতিত যিটো সভা নেকি আমি 12টা বজাৰ পৰা আৰম্ভ কৰিব লগা হ'ল আছিল, এই সভাটোক আমি এতিয়া 3 ঘণ্টা বেছি সময় লৈ লেট কৰি আমি আমাৰ কাৰ্যসূচী কৰিব লগা হ'ল। কেনেবাকৈ আৰু আমাক ভাল পোৱা কিছু মানুহৰ পৰা আমি সেই কিবাখিনি সংগ্ৰহ কৰিব পাৰোঁ নেকি। সেইকাৰণে সেইটো মই সকলো প্ৰতিযোগীকেই অভিভাৱকসকলে যিসকল আহিছে সকলোৰ পৰা মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। পাৰে আৰু কি বুলি কয়, ফেইলাৰ ইজ দি পিলাৰ অফ ছাকচেছ। এবাৰ এই পিলাৰ এটা কৰি তাৰ ওপৰত সেই পিলাৰত ছাকচেছ থিয় হ'ব পাৰে। আৰু
ইয়াৰ যিসকল কম্পিটিটৰে পুৰস্কাৰ পাইছে তেওঁলোকে ইয়াতেই হেৰি হ'ব। গতিকে সকলোৱে আদৰ নিচিনা তাৰপিছতে আছে ধন্যবাদ। ইয়াৰ পিছতে আছে লাকি ধন্যবাদ। মেমৰিটো নাহি ডেকা এটা আহিছে ধন্যবাদ তোমালোকলৈ। আমাৰ মহিলা বহুত 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 ধন্যবাদ আৰু তোমালোকৰ ভৱিষ্যতৰ আমি সপোন আছে। তাৰপিছতে আছে বেষ্ট পাৰ্চনেলিটি, এয়া আমাৰ মানৱে আগবঢ়াইছে। তাৰপিছত ধন্যবাদ আমাৰ আগবঢ়াইছে। তাৰপিছতে আহিলে আমাৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জোনাইবাসীৰ সহযোগত আমি যোৱা 8, 9, 10 তাৰিখে যি ৰঙালী বিহুৰ সন্মিলন অনুষ্ঠিত কৰিছিলোঁ। এইবাৰ আছিল ৫৫তম ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান, কিন্তু দেশৰ অভাৱনীয় পৰিস্থিতি আমাক শেষ দিনাৰ কাৰ্যসূচী কৰিবলৈ নিদিলে। গতিকে শেষ দিনাৰ মুকলি সভাৰ লগত সংগতি ৰাখি যি বঁটা বিতৰণী অনুষ্ঠানৰ কাৰ্যসূচী আছিল, সেয়া আমি আজিহে অনুষ্ঠিত কৰিব পাৰিলোঁ, অনুষ্টুপীয়াকৈ হ'লেও। তাৰ বাবে আমি সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী। তথাপিও আমি যেনেকৈ ভাবিছিলোঁ যে মুকলি সভাৰ মুকলি মঞ্চত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত আমি অন্ততঃ প্ৰতিযোগীসকলক চিনাকি কৰাই দিলোহেঁতেন কোনে কি পজিশ্যন পাইছিল, কিন্তু আমি সেইখিনি কৰিব নোৱাৰিলোঁ। হ'লেও আমি আমাৰ শেষৰ দিনাৰ এই বঁটা বিতৰণী কাৰ্যসূচীটো আজি বিশিষ্ট ব্যক্তি আৰু দাতাসকলৰ সহযোগত আমি ইয়াত অনুষ্টুপীয়াকৈ হ'লেও আজি আয়োজন কৰিলোঁ। আমি আজি মৌকুঁৱৰী, সৰু বিহুৱতী, মাজু বিহুৱতী, লিগাং মিম্বিৰ সাজপাৰ প্ৰতিযোগিতা আৰু জেং বিহু দিলোঁ। অন্য কিছুমান কাৰ্যসূচী আমি মঞ্চতে দিছিলোঁ, যেনে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু হুঁচৰি দুটা প্ৰদৰ্শনীমূলক দল আহিছিল। তেখেতলোকক আমি সেইদিনাই মঞ্চতে মাননি দি পেলাই বিদায় দিছিলোঁ।